অভিযোগ মানে আগতে সাংবাদিকসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমালোকে ইয়াত আহিছে। মই এটা এছপুৰ গ্ৰুপৰ এটা তথ্য পাইছোঁ। তথ্যটো যিটো গৰ্ভৱতী মহিলাৰ দিব লাগে 13 কেজি 13.5 কেজি 500 গ্ৰাম আৰু দাইল দিব লাগে 1 কেজি 800 গ্ৰাম। কিন্তু আমি যেতিয়া ইয়াত চাউলৰ কাৰণে আহিছোঁ, আমাক কৈছে যে আমি এইখিনি দিছোঁ, 1 কেজি ডাউল দিছে আৰু 7 কেজি চাউল দিছে। মই কৈছোঁ যে আমি যি তথ্য পাইছোঁ, তথ্য মতে তাৰ বেছি আছে, আমাৰ 8 কেজি বেছি আছে আৰু গৰ্ভৱতীৰ আছে 13 কেজি 500। আপোনালোকে সকলোৰে সমান দি আছে 7 কেজিকৈ আৰু ডাউল দি আছে 1 কেজিকৈ। কিন্তু আমাক কৈছে যে আপোনালোকে এদিন এই অংগনবাদীৰ কুমুদিয়াই কৈছে যে আমি এইখিনি দি আছোঁ, আপোনালোকে ল'লে লওক নহ'লে বাদ দিয়ক। আমাক এনেকৈ কৈছে। আৰু আমি যিটো তথ্য আনিছোঁ, এছপুৰ গ্ৰুপৰ পৰা তথ্য এটা আনিছোঁ। এছপুৰ গ্ৰুপৰ পৰা আপোনালোকে চাব পাৰে। এই তথ্যটো আমি যেতিয়া আনি এই চেণ্টাৰৰ সদস্যসকলক বা কৰ্মীসকলক দেখুৱাইছোঁ, তেওঁলোকে যিটো এটা বেয়া তথ্য, মানে বেয়া বুলি কৈছে যে এইটো এটা ভুৱা তথ্য বুলি কৈছে। কিন্তু মই আচলতে এইখিনি আমাৰ অভিযোগ যে যদি আমি তদন্ত কৰি চাব লাগে যে যদি আমি আচলতে গৰ্ভৱতী মহিলাই 13 কেজি 500 গ্ৰাম চাউল পায় আৰু 6 মাহৰ পৰা 3 বছৰৰ ল'ৰা যদি ছোৱালী যদি আপোনাৰ 8 কেজি 100 গ্ৰাম চাউল পায়, তেনেহ'লে এই তদন্ত কৰি আমাক উচিত চাউলখিনি, সম্পূৰ্ণ চাউলখিনি আমাক দিব লাগে। এইখিনি আমাৰ অভিযোগ। আমি বৰবিটিয়া গাঁও পঞ্চায়তৰ মানুহ, থানা কলগাছিয়া মুৰিয়া গাঁৱৰ এটা অংগনবাদী কেন্দ্ৰ আছে। আমাক বাইদেউ হিচাপ বুজাইছে যে 7 কেজিকৈ চাউল দিব লাগে, 1 কেজিকৈ দালি দিব লাগে। ৰিচিপ্ট এটা আনিছে বাইদেৱে, মই সেইটো ৰিচিপ্ট মানি লোৱা নাই, কাৰণ সেইটো ৰিচিপ্ট কোনো লিখিত ৰিচিপ্ট নহয়, এনে এটা ৰিচিপ্ট লৈ আহিছে। কিন্তু মোৰ গাঁৱৰে মানুহ এজন শিক্ষিত মানুহ, সি আমাক ৰিচিপ্ট এটা পঠাই দিলে যে চাউল দিব লাগে 15 কেজি 750 গ্ৰামকৈ। কিন্তু ইয়াত আমি দিছোঁ 6 কেজি 800 গ্ৰামকৈ, চাউল আপোনাৰ নাই 9 কেজি। আৰু দালি দিব লাগে 2 কেজি 700 গ্ৰামকৈ, আমি দিছোঁ দালি। মই নিজেই কমিটিত আছোঁ, কেছ হ'ব লাগিলে মোৰ নামতো কৰিব পাৰে, কোনো অবজেকশ্যন নাই। 3 বছৰলৈকে কিমান কেজি দিব লাগে? 2 কেজি 700 গ্ৰাম আৰু 1 কেজি 800 গ্ৰাম। এভাৰেজে আপোনাৰ আমি এভাৰেজ হিচাপ মাৰি দিছোঁ, সেইটো আমি বেলেগকৈ দিয়া নাই। এভাৰেজ মাৰি দিছোঁ 1 কেজিকৈ। এভাৰেজত আহে আপোনাৰ 2 কেজি 300 গ্ৰামকৈ দালি। কিন্তু চাউল 15 কেজি 750 গ্ৰাম আৰু 13 কেজি 500 গ্ৰাম। আপুনি 8 কেজি 100 বুলি কৈছিলে। 8 কেজি 100 এইটো 6 মাহৰ পৰা 3 বছৰৰ বয়সৰ যিটো মানুহ আছে তাক 8 কেজি 100 গ্ৰাম। 15 কেজি কোনটো বয়স? 15 কেজি এইটো গৰ্ভৱতী আৰু প্ৰসূতি হয়, সেইটো হিচাপ আমি এভাৰেজত দি দিছোঁ 6 কেজি 800 গ্ৰাম। কিন্তু বাইদেউক মই সুধিছোঁ যে বাইদেউ ইমান কম কিয় আমাৰ চেণ্টাৰত? বাইদেৱে ক'লে আমাক এইখিনি দিয়ে। মই বাইদেউক সুধিছোঁ যে বাইদেউ এইটো আপুনি আনিছে ক'ৰ পৰা? বাইদেৱে কৈছে ৰূপশ্ৰী ব্লকৰ পৰা আনে বুলি কৈছে। মইতো যোৱা নাই। বাইদেউক মই হিচাপখিনি জনাইছোঁ, তাৰপিছত বাইদেৱে হিচাপখিনি দিব পৰা নাই মোক এতিয়ালৈকে। কি কৈছে? দুৰ্নীতি হৈছে না? বুজা নাই আপোনাৰ কথা। দুৰ্নীতিটো 100% কৰিছে। সেই কেৰাণীৰ নামত অভিযোগ কৰিছোঁ CDB আৰু যিজন মানুহে দিছে। এই যে মানুহ এজন ল'ৰা সন্তান বা ছোৱালী সন্তান গৰ্ভপাতৰ পৰা ওলোৱাই নাই, সেইজন মানুহে 1 কেজি দালি আমি কেনেকৈ খাব পাৰোঁ? আপুনি হিচাপটো চাওক। এইটো যদি মই আনুমানিক এটা হিচাপ মাৰিছোঁ কেলকুলেটৰত, যিখিনি ঘোটালা হৈছে, নিয়াৰলি আপোনাৰ প্ৰায় 30,000 পৰা 35,000 টকামান ইয়াত আত্মসাৎ কৰা হৈছে। দুৰ্নীতি কৰিছে বুলি ভাবে? দুৰ্নীতি মই কমিটিত আছোঁ, মই নিজেই কৰিছোঁ। কাৰণ মই হিচাপে দিব পৰা নাই। ৰাইজে মোক কমিটি বনাইছে, মই হিচাপ দিব পৰা নাই এতিয়ালৈকে। আৰু বাইদেউক মই সুধিছোঁ, বাইদেউ আপুনি এইটো আনিছে ক'ৰ পৰা? ৰূপশ্ৰী ব্লক। মইতো আৰু যোৱা নাই। ৰিচিভ কৰে বাইদেউক আপুনি সোধক, বাইদেউ ক'ৰ পৰা আনিছে, কাৰ পৰা আনিছে? বাইদেউক মই তাৰ এগেইনষ্টত মই কেছ কৰিম। গৰ্ভৱতী মহিলাক কিমান দিয়া হয়? গৰ্ভৱতী মহিলাক আপোনাৰ 1 কেজি 800 গ্ৰামকৈ দালি দিয়া হয়। আৰু গৰ্ভৱতী আৰু এটা অপশ্যন আছে, মই ইমানখিনি বুজি পোৱা নাই, বাইদেউহে জনাব পাৰিব। 2 কেজি 700 গ্ৰাম আৰু চাউল দিব লাগে 13 কেজি 500 গ্ৰাম। বিচাৰোঁ যে আমি চেয়াৰমেন ছাৰৰ ওচৰত ডাইৰেক্টলি বিচাৰোঁ যে এইটো হ'ব লাগে প্ৰতিজন শিশুৰ ওপৰত তদন্ত হ'ব লাগে, এইটো চেণ্টাৰৰ ওপৰত 100% মাল আমি যাতে পাওঁ। 100% মাল। মই দুৰ্নীতি কৰাৰ এটাই লক্ষ্য, যাতে এইখিনি গাঁৱে 16 বছৰ ধৰি এই বাইদেউ এইটো অংগনবাদী চেণ্টাৰ হয়, এতিয়ালৈকে এজন মানুহো ওলাই অহা নাই।
এইটো আহিব লাগে গাঁৱৰ প্ৰতিজন মোৰ কেৱল নিজে দুৰ্নীতি কৰা বুলি কৈছে মই নিজেই কৰিছোঁ দুৰ্নীতি নকৰিলে আপুনি ওলাব কেনেকৈ মই যদি কওঁ 100% দিয়ক তেনেহ'লেতো দুৰ্নীতিটো ফাদিল নহয় আৰু ইয়াৰ পৰা চাওক আপুনি মহিয়া গাঁৱৰ প্ৰতিটো চেণ্টাৰত আপুনি সোমাই চাওক আৰু মই এইটো চাওক মই আপোনাক হেৰি দি আছোঁ মই ৰিচিপ্ট এটা দেখাই আছোঁ আপোনাক এইটো চাওক আপোনালোকে কেমেৰা কৰি চাব পাৰিব আপোনাক হোৱাটছআপ যোগে দিব পাৰিম এইটো মেইন অৰিজিনেল ইছপুৰৰ যিটো আণ্ডাৰত যি বস্তু পৰে সেইটো টোটাল লিষ্ট ইয়াত আছে ইয়াত লিষ্ট লেখা আছে যে গৰ্ভৱতী মহিলাক আপোনাক দিব লাগে 13 কেজি 500 গ্ৰামকৈ ইয়াত মই নিজেই দিছোঁ 6 কেজি 800 গ্ৰামকৈ বাইদেউ হিচাপ বুজাইছে আমাক 7 কেজি 500 গ্ৰাম মাপতে কিমান খৰচ হয় অলপ যিজন মাপি দিয়ে তাক 2-4-5 কেজিকৈ দিব লাগে 7 কেজি 8 কেজিৰ হিচাপে আমি পোৱা নাই 8 কেজিৰ হিচাপ মই নিজে কমিটিত আছোঁ হিচাপ দিয়া নাই মই কৰ পৰা দিম মই কেন্দ্ৰটোৰ নাম কি অংগনবাদী কেন্দ্ৰটোৰ নাম চাব লাগিব চাইনবোৰ্ডটো কৰ কৰ্মীজন আবিদা বাইদেউ তেওঁ খুদক কৰ পৰা মাল আনে মাল আমি 100% মাল পাব লাগিব নহ'লে প্ৰতিজন গাৰ্জেনে যাতে এই মালখিনি যি 1 কেজি দালি আৰু মটৰ পাইছে সম্পূৰ্ণৰূপে উভতাই দিয়াৰ বাবে মই আবিদা বাইদেউ কমিটিয়ে যি কথা কৈ গেল আগতে এই কথাটোৰ ভিত্তিত মানে এইটো চেণ্টাৰত যোনজন মানে কৰ্মী আছে সেই কৰ্মীজনক সুধিব লাগে আচলতে মালখিনি কিমানখিনি মাল ৰিচিভ কৰিছে আৰু কিমানখিনি মাল চেণ্টাৰত আহি পাইছে পোৱা মালখিনি সম্পূৰ্ণভাৱে বিতৰণ ঠিক ঠাকভাৱে হৈছে নে নাই যদি হোৱা নাই কিয় হোৱা নাই তাক সুধিব লাগে আৰু যদি বিতৰণ হোৱাৰ পিছতো যদি ইয়াতে চাউল দালি বুট যদি ইয়াতে যদি বেছি হৈ আছে সেই বস্তুখিনি কি কৰিব আৰু এই বস্তুখিনি বাছিল কিয় আপোনালোকে চাউল কিমানকে পাইছে আমাক চাউল দিছে 6 কেজি 800 গ্ৰাম কিমানকে পাব আপোনালোকে আচলতে পাব লাগে গৰ্ভৱতী মহিলা এটা পাব লাগে 13 কেজি 750 গ্ৰাম পাব লাগে দুৰ্নীতি কৰিছে দুৰ্নীতি এতিয়া ডাইৰেক্ট ক'ব নোৱাৰোঁ যিহেতু বাইদেউক আমি আহি সুধিলোঁ যে এইখিনি ইয়াতে কিবা দুৰ্নীতি আছে নেকি বাইদেউ কৈছে নহয় আমাক অফিচৰ পৰা এইখিনি মাল দিছে আমি এইখিনিহে ডিষ্ট্ৰিবিউট কৰিম বাইদেউ 6 কেজি 700 গ্ৰাম দিছে গতিকে যিখিনি বাইদেউ পাইছে আমিতো অন দ্য স্পটত যোৱা নাই বাইদেউ অফিচৰ পৰা যিখিনি ৰিচিভ কৰিছে সেইখিনি আমাক হিচাপটো মানে বুজাইছে এই 13 কেজি 750 গ্ৰাম চাউলৰ পৰা এই মহিয়া গাঁও আহি পাওঁতে 6 কেজি 800 গ্ৰাম কেনেকৈ হ'ল এই প্ৰশ্নটো মানে পোনপটীয়া বাইদেউৰ ওচৰত থাকিল এই বস্তুটো সম্পূৰ্ণ মানে বাইদেউহে দায়বদ্ধ কমিটিয়েতো নাজানে একো বাইদেউহে ক্লিয়াৰ কৰিব লাগে যে আচলতে ক'ত ঘটনা হৈছে ক'ত হোৱা নাই মোৰ মতে মানে এইখিনি উচিত তদন্ত হ'ব লাগে আৰু এতিয়া নৱগঠিত মন্দিয়া সমষ্টি যিজন বিধায়ক শ্বেৰমানিল আহমেদ ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ জনাওঁ যাতে এইটো চেণ্টাৰৰ ওপৰত বা এই কৰ্মীজনৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু যোনটো অফিচৰ পৰা মালখিনি ৰিচিভ কৰা হয় সেই মালখিনি বাইদেউ সম্পূৰ্ণ সঠিক ৰূপে পায় নে নাপায় এই বস্তুটো বাইদেউৰ পৰা ক্লিয়াৰ হ'ব লাগে আৰু আমাৰ বিধায়ক মহোদয়ৰ ওচৰত মানে বিনম্ৰভাৱে অনুৰোধ থাকিল যে এই চেণ্টাৰটোৰ ওপৰত কাৰা নজৰ দিব লাগে মোৰ নাম জিয়াৰুল হক মই এই গাঁৱৰে বাসিন্দা